চিনামুৰত কুঁহিপাত সাহিত্য চৰ্চাৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু ২খনকৈ গ্ৰন্থ উন্মোচনী সভা। উল্লেখযোগ্য যে যোৰহাট জিলাৰ প্ৰতিভাৱান ২জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতে মঞ্চুমালা গগৈৰ কবিতা পুথি এইটো সঁচা ছবি আৰু পৰৱজ্যোতি বৰাৰ কবিতা পুথি হৃদয়ৰ সোণালী আহ্বান নামৰ কবিতা পুথি উন্মোচন কৰে। মই কবিতা গগৈ বৰগোহাঁই, কুঁহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণৰ মুখ্য প্ৰশাসক তথা সভাপতি। আমাৰ কুঁহিপাত সাহিত্য চৰ্চা প্ৰাংগণ অনুষ্ঠানটি ২০২০ চনৰ ৩০ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। আজি ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আমাৰ এই অনুষ্ঠানটিত মূল ২৫টা শিতান আছে আৰু ৫০জন প্ৰশাসকে পৰিচালনা কৰে। ইয়াত গল্প, কবিতা, অনুগল্প, উপন্যাস সকলো ধৰণৰ চৰ্চা হয়, প্ৰবন্ধ সকলো ধৰণৰ চৰ্চা হয়। মূলতঃ আমাৰ গোটটি শিশুসকলক কেন্দ্ৰ কৰি গুৰুত্ব দিয়া হয়। শিশুসকলক তেখেতলোকৰ এটি বাটচা নামৰ শিতান আছে। সেই শিতানটিত শিশুসকলক বিভিন্ন তেওঁলোকৰ সৃষ্টিশীলতা প্ৰকাশ কৰিবৰ কাৰণে কবিতা, ছবি, গল্প আৰু সংগীত সাধুকথন এই বিষয়বিলাকত গুৰুত্ব দিয়া হয় আৰু শিশুসকলক প্ৰতি মাহেই 4জন শিশুক মাতৃভাষাৰ কিতাপ উপহাৰ দিয়া হয়। তেখেতলোকক উপহাৰ দিবলৈ আমাৰ প্ৰশাসকসকল স্বেচ্ছাৰে আগবাঢ়ি আহে। এইবাৰো আমাৰ আইনাল হক বুলি এজন লোক প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু আমাৰ শিশুসকলৰ শ্ৰেষ্ঠ লেখাবিলাক প্ৰকাশ কৰিবলৈ আমাৰ 3খন শিশু আলোচনী আমাৰ ওচৰত মৌখিকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। জয়তে আমাৰ কুঁহিপাত সাহিত্য চৰ্চা প্ৰাংগণৰ সমূহ বিষয়ববীয়াৰ সৈতে কৰ্মকৰ্তা সতীৰ্থসকলে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সুবাদতে আজি জনাবলৈ পাই সুখী হৈছোঁ যে আজি এই ৪ৰ্থতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মোৰ এখন কবিতা পুথি ইয়াতে উন্মোচন কৰা হ'ব। নামটো হৃদয়ৰ সোণালী আহ্বান। আৰু মোৰ লগতে সতীৰ্থ জয়শ্ৰী বাইদেউ এখন কবিতা পুথি ইয়াতে উন্মোচন কৰিব। আৰু আমাৰ এই গ্ৰন্থ উন্মোচন অনুষ্ঠান ভাগিতে আমাৰ ইয়াতে এটি কাৰ্যসূচী লোৱা হৈছে, সম্বৰ্ধনা অনুষ্ঠান। বিশেষকৈ ছাত্ৰ ছাত্ৰী যিসকলৰ প্ৰতিভা আছে, এই প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে আমাৰ এটি প্ৰয়াস আৰু সেই প্ৰয়াসৰ ফলস্বৰূপে আমি আজি পঞ্জাৱত অনুষ্ঠিত হোৱা সদ্যসমাপ্ত আন্তঃ বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাত চিনামৰা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰী শ্ৰী চন্দ্ৰমা বৰা চিনামৰা মহাবিদ্যালয়ৰ পৰা অধ্যয়নৰত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ ৰূপৰ পদক বুটলি আনি আমাৰ যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কৰি আনিছে। যোৰহাটৰ পৰা বিকিনি উপৰিকৰ ডাটা টাইম দিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।